টিউচনৰ দ্বিতীয়টো গ্ৰুপ ছুটি কৰি নিহাল বাহিৰলৈ ওলাই আহিছিল। বৰষুণৰ বতৰ, বৰ ডাঙৰ নহ'লেও চিপচিপিয়াকৈ বৰষুণ পৰি আছিল। ঠিক তেতিয়াই তাৰ ঘৰৰ পদূলিত এখন থাৰ আহি ৰ'লহি। সি উৎসুকতাৰে সেইফালে চাইছিল যে কোন হ'ব পাৰে। লগে লগে গাড়ীৰ পৰা এগৰাকী সুন্দৰী যুৱতী নামি আহিছিল। সাধাৰণতে ছোৱালীৰ শৰীৰলৈ চাবলৈ সাহস নকৰা নিহালৰ চকুটো এক মুহূৰ্তৰ বাবে থৰ লাগি গ'ল। ছোৱালীজনীৰ পিন্ধনত এটা হাত কটা টি-চাৰ্ট আৰু প্ৰথম আঁঠু দুটা ঢাকি পোৱা এটা স্কাৰ্ট আছিল। বৰষুণত ভিজি ভিজি তাই প্ৰায় দৌৰি অহাৰ দৰে আহি নিহালৰ ঘৰৰ বাৰাণ্ডাত উঠিলহি। বৰষুণত ভিজা শৰীৰটোক লৈ ব্যস্ত হৈ পৰা ছোৱালীজনীলৈ চাই আছিল নিহালে। কিন্তু তৎমুহূৰ্ততে নিজকে চম্ভালি ল'বলৈ সাজু হ'ল। শিক্ষকতাৰ বাটত ইমান দিনে কৰা তপস্যাই তাক যিকোনো দুৰ্বল মুহূৰ্তত সংযমী হ'বলৈ শিকাইছে। ছোৱালীজনীক ক'ৰবাত দেখিছিল নেকি মনত পেলাবলৈ এতিয়া চেষ্টা কৰিছিল সি। নাই মোৰ মনত পৰা নাই। ছাৰ আপুনিয়ে নহয় জানো? ছোৱালীজনীয়ে প্ৰথমে সুধিছিল। কোন ছাৰৰ কথা সুধিছে আপুনি? ফিজিক্সৰ যে টিউচন কৰে তেওঁৰ কথাটো কৈছোঁ। তেতিয়া নিহালে ক'লে, হয় কওকচোন, কিন্তু এটা কথা অনুগ্ৰহ কৰি আপুনি মোক আপুনি বুলি নামাতিব। তেতিয়া ছোৱালীজনীয়ে সুধিলে যে নিহালে তাইক ঘৰত গৈ টিউচন কৰিবলৈ পাৰিবনে নাই। তাই ফিজিক্সৰ ছাত্ৰী, পঢ়ে BA 6M। নিহালে এতিয়া বৰ আগ্ৰহী নহ'ল, কাৰণ সি সাধাৰণতে ঘৰত গৈ টিউচন নকৰে। সি এনেই সুধিলে যে ঠিক কিমান সময়ত টিউচনলৈ মতাৰ কথাটো ভাবিছে তাই। ছোৱালীজনীৰ চকু দুটা তেতিয়া উজ্জ্বল হৈ পৰিল। তাই ক'লে যে সন্ধিয়া গ'লেও হ'ব, নিহালে যি বিচাৰে তাকেই দিব, কেৱল তাইক শেষ ছেমিষ্টাৰটো টিউচন লৈ দিব লাগে। তাই আশাৰে এতিয়া নিহাললৈ চাই ৰ'ল। সি খন্তেক সময় নীৰৱে ৰৈ কথাটো এবাৰ ভাবি চালে। ঘৰত গৈ টিউচন কৰা মাষ্টৰৰ যি কলংক কাহিনী সি শুনি আহিছে, সেয়া ভাবিলে তাৰ ভয়ে লাগে। ইফালে তাৰ এতিয়া ছোৱালীজনীকো নিৰাশ কৰিবলৈ মন যোৱা নাছিল। অৱশেষত সি ক'লে যে ঠিক আছে যাম দিয়া, তোমাৰ ঘৰৰ ঠিকনাটো দিবা, কাইলৈৰ পৰা আৰম্ভ কৰি দিম। ছোৱালীজনীয়ে বেছ উৎসাহ দেখুৱালে আৰু তাই নিহালৰ ফোন নম্বৰটো খুজিলে যাতে তাই এটা মিছ কল দি দিব পাৰে। ইয়াৰ পিছতে ছোৱালীজনী গুচি গ'ল। তেতিয়াই ঘপককৈ নিহালৰ কথাটো মনত পৰিল যে সি তেতিয়া চিঞৰিলে, সেই তোমাৰ নামটো নকলা যে, কেনেকৈ তেতিয়াহ'লে মই তোমাৰ ঘৰত ওলামগৈ। তাই তেতিয়া লগে লগে ৰ'ল আৰু উলটি চাই কিছু ডাঙৰকৈ ক'লে, অ' চৰি ছাৰ, মোৰ নাম অনামিকা, মনত পেলাই দিয়াৰ বাবে থেংক ইউ ছাৰ। পিছদিনা ফোনযোগে যোগাযোগ কৰি নিহাল অনামিকাৰ ঘৰ পালেগৈ। ঘৰখন দেখাৰ লগে লগে চিনি পালে নিহালে। চিনি নোপোৱাৰ কথাই নাই। এই বিশাল অট্টালিকাটোৰ মালিক আছিল ৰাধানাথ দুৱৰা। তেওঁ এজন কোটিপতি ব্যৱসায়ী। বাটে ঘাটে সি শুনিছিল যে ৰাধানাথ দুৱৰাৰ ছোৱালী এজনী আছে, কিন্তু সি আগেয়ে দেখা নাছিল ছোৱালীজনীক। তেনেহ'লে অনামিকা দুৱৰাই সেইগৰাকী ছোৱালী হয়। সি এতিয়া নিজৰ বাইকখন গেটৰ কাষতে ৰাখি প্ৰকাণ্ড গেটখনৰ ওচৰলৈ গ'ল। এজন গাৰ্ড আছিল ভিতৰ ফালে। সি ভুমুকিয়াই চোৱাত গাৰ্ডজনে দেখা পালে। গাৰ্ডে সুধিলে যে আপুনি কাক বিচাৰিছে? সি ক'লে যে মোৰ নাম নিহাল, অনামিকা দুৱৰাক ক'লেই মোক চিনি পাব। গাৰ্ডজনে লগে লগে হাঁহি এটা মাৰি গেটখন খুলি দি ক'লে যে ছাৰৰ ছোৱালীজনীয়ে ইতিমধ্যে তেওঁক নিহালৰ কথাটো কৈ থৈছে। নিহাল ভিতৰলৈ সোমাল। নিহালে পুনৰ অনামিকালৈ এটা ফোন লগালে। লগে লগে ৰিচিভ কৰিলে তাই। খন্তেক পিছতে ঘৰৰ সুদূৰ দুৱাৰখন মেল খালে। অনামিকা তেতিয়া ওলাই আহিছিল। তাই আহি নিহালক গুড ইভিনিং ছাৰ বুলি সম্ভাষণ জনালে। নিহালেও তেতিয়া তাইৰ প্ৰতি সম্ভাষণ জনাইছিল। দুয়ো এতিয়া ভিতৰলৈ সোমাই গ'ল। সুসজ্জিত ড্ৰয়িং ৰুমটো বিলাসী সা সজ্জাৰে পৰিপূৰ্ণ আছিল। সি এতিয়া সোফা এখনতে বহি পৰিল। তাক তাতে বহুৱাই অনামিকাই দেউতাকক মাতো বুলি ভিতৰলৈ যাবলৈ উদ্যত হৈছিলহে। ঠিক তেনেতে ৰাধানাথ দুৱৰাই ড্ৰয়িং ৰুমতে সংলগ্ন থকা চিৰিয়েদি নামি আহিছিল। অনামিকাই গৈ দেউতাকৰ কাষ চাপিল আৰু নিহালক চিনাকি কৰাই দিলে। দেউতা, মই যে তোমাক কৈছিলোঁ ছাৰজনৰ কথা, এখেতেই সেইজন ছাৰ। নিহালে স্বতঃস্ফূৰ্তভাৱে থিয় হৈ নমস্কাৰ জনাইছিল। জ্যেষ্ঠজনক দেখিলে এনেদৰে থিয় হোৱাটো তাৰ সৰু কালৰে অভ্যাস আছিল। দুৱৰাই লগে লগে ক'লে, হ'ব, শিক্ষক মানুহে এনেদৰে থিয় হোৱাটো শোভা নাপায়। তেনেহ'লে তুমিয়েই মাজনীয়ে কোৱা ছাৰজন নহয় জানো? আহিলা যে মই ভাল পালোঁ। অৱশ্যে তোমাৰ কথাটো দুই এঠাইত মই নুশুনা নহয়। ঘৰত বহুত কষ্ট কৰি তোমাক পঢ়ুৱালে। এতিয়ালৈকে মই কোনো চাকৰি পোৱা নাই। MSc কৰি অহা 2 বছৰ হৈছে। চাওঁচোন আগত কি হয়গৈ। হেৰা ডেকা ছাৰ, তুমি মোক ছাৰ বুলি মাতিব নালাগে। শিক্ষকে এনে ব্যৱহাৰ বা সম্বোধন কৰিলে মই অস্বস্তি অনুভৱ কৰোঁ। তুমি মোক খুৰা, দদাইদেউ, বৰদেউতা যি বুলি মাতিবা, কিন্তু ছাৰ বুলি কেতিয়াও সম্বোধন নকৰিবা। দুৱৰাই এতিয়া নিজৰ কথাতে নিজে ৰস পাই জোৰকৈ হাঁহিবলৈ ধৰিছিল। নিহালৰ ওঠতো হাঁহি বিৰিঙি উঠিল।
ৰাধানাথ দুৱৰালৈ আগতকৈ বেছি শ্ৰদ্ধা উপজি গৈছিল তাৰ এতিয়া। তেখেতৰ দৰে মানসিকতাৰ মানুহ আছেনো কিমানজন? ঠিক আছে তেন্তে ডেকা ছাৰ, তুমি আজিৰ পৰাই টিউচন আৰম্ভ কৰা। টকাৰ কথা তুমি অলপো চিন্তা নকৰিবা। এতিয়া মই এখন মিটিঙলৈ ওলাইছোঁ। এই বুলি কৈ দুৱাৰৰ সহায়কাৰীজনৰ সৈতে তেওঁ ওলাই গুচি গ'ল। অনামিকাৰ ব্যক্তিগত পঢ়া কোঠাতে টিউচনৰ স্থান ঠিক কৰা হ'ল। প্ৰথম দুদিনমান খুব সুন্দৰকৈ টিউচন আগবাঢ়ি গৈছিল, কিন্তু 15 দিনমান যোৱাৰ পিছত কিবা এটা সলনি হোৱা যেন অনুভৱ কৰিছিল নিহালে। অনামিকাই আগৰ দৰে তাক এতিয়া বৰকৈ ছাৰ বুলি সম্বোধন নকৰা হৈ পৰিল। কেতিয়াবা উপায় নাপাই মাতিব লগা হ'লেও বহুত কষ্ট কৰিহে যেন তাই ছাৰ বুলি কয়। যেতিয়া সি ফিজিক্সৰ জটিল সূত্ৰবোৰ বুজাই থাকে, তেতিয়া অনামিকাই তাইলৈ এনে এক দৃষ্টিৰে চাই থাকে যিটো কেতিয়াও শিক্ষকৰ প্ৰতি ছাত্ৰীৰ দৃষ্টি হ'ব নালাগে বুলি সি জানে। তথাপিও সি এনে পৰিৱৰ্তনলৈ বেছিকৈ গুৰুত্ব নিদি নিজৰ কামত লাগি থাকিল। 1 ঘণ্টাৰ টিউচন সি 1.5 ঘণ্টা কৰাই দিছিল। পিছে 1.5 ঘণ্টা হোৱাৰ পিছতো অনামিকাই যেন ইটো সিটো সমস্যা দেখুৱাই তাক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰি গৈছিল। এনেকৈ আৰু দুদিনমান পাৰ হৈ গ'ল। এদিন এনে এক দৃশ্য নিহালৰ দৃষ্টিগোচৰ হ'ল, যি দৃশ্যই তাৰ ভিতৰৰ মনটোকে একেবাৰে জোকাৰি দিলে। সিদিনা অনামিকাই এটা পাতল গোলপীয়া ৰঙৰ হাত কটা টপ পিন্ধি আছিল। টপৰ ভিতৰত যে আৰু বেলেগ কোনো কাপোৰ তাই পিন্ধা নাছিল সেয়া সহজে অনুমান কৰি ল'ব পাৰি। তাই এতিয়া ৰুমৰ ভিতৰতে কিবা কিবি বিচৰাৰ নামত ইফালে সিফালে খোজকাঢ়ি ফুৰিছিল। শেষত যেতিয়া তাৰ সন্মুখলৈ আহি থিয় হৈ দুহাতেৰে চুলিখিনি বান্ধিবলৈ ব্যস্ত হৈ পৰিছিল, তেতিয়া সেই দৃশ্যটো আঁৰ চকুৰে দেখা পাই ফাগুন মাহৰ ঠাণ্ডা বতৰটো নিহালৰ মুখমণ্ডল ঘামেৰে ভিজি গৈছিল। নিহালে নিজকে এতিয়া চম্ভালিবলৈ চেষ্টা কৰিছিল। সি কওঁ বুলি ভাবিছিল যে অনামিকা, তুমি এনে সাজপাৰ পৰিধান কৰি টিউচন কৰাটো উচিত হোৱা নাই। পিছে এনেকৈ কওঁ বুলি ভাবিও সি নোকোৱাকৈয়ে থাকিল। তাই এজনী ধনী ঘৰৰ দুহিতা, আকৌ তাইৰ বয়সো ইমান কম নহয় যে সি তাইৰ সাজপাৰ প্ৰতি আঙুলি টোৱাব। যদি তাই কৈ দিয়ে যে আপুনি কি চাই আছে, তেতিয়া জানো মই লাজ নাপাম? অৱশেষত এইবিলাক কথা ভাবি সি একো নোকোৱাকৈ পঢ়ুৱাত ব্যস্ত হৈ পৰিল। কিন্তু তাতেই তাৰ নাৰ্ভাছ শেষ হোৱা নাছিল। তাই অলপ আগলৈকে খাউলি গালত এখন হাত ৰাখি তালৈ মোহনীয়া চাৱনিৰে চাই আছিল। সি আৰু এতিয়া ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। টেবুলত মৃদুভাৱে আঘাত কৰি কঠোৰভাৱে উচ্চাৰণ কৰিলে, ষ্টুপিড, পঢ়াত ধ্যান নাই তোমাৰ। তুমি এতিয়া পঢ়াতহে ধ্যান দিব লাগে। পঢ়াত ধ্যান নিদি তুমি এতিয়া এইবিলাক কি কৰি আছা? অনামিকা এতিয়া একেবাৰে থতমত খাই গৈছিল। অনামিকা এনেকৈ কান্দিবলৈ ধৰাত বৰ অস্বস্তিত পৰিল সি। কিন্তু সি সান্তনা দিবই বা কি বুলি? অনামিকাৰ আচৰণ সঁচাকৈ অস্বাভাৱিক আছিল। তাইতো গালি খোৱাৰ কামেই কৰিছে। খন্তেক সময়ৰ পিছতে সি গুচি গৈছিল। ঘৰলৈ গৈ চিধাই বিচনাত পৰিলগৈ নিহাল। মাকে ভাত খাবলৈ মাতিছিল যদিও নোখোৱাকৈ সি শুই থাকিলগৈ। বৰ বেয়া লাগিল তাৰ মনটো। অনুশোচনাত ভুগিল সি এতিয়া। অনামিকাক তেনেকৈ ধমকি নিদি সি নম্ৰভাৱেও কথাটো বুজাব পাৰিলেহেঁতেন। তাকে নকৰি তেনেকৈ ধমক দিয়াই নহয়, একেবাৰে কন্দুৱাই থৈ আহিল। তাই এজনী ডাঙৰ ছোৱালী, নিশ্চয় গভীৰভাৱে কিবা আঘাত পাইছে। নিজকে এতিয়া ধিক্কাৰ দিলে নিহালে। দুখত তাইও সম্ভৱ ভাত নোখোৱাকৈ শুই আছে। মেছেজ কৰিব নেকি তাইলৈ? বুজাব নেকি যে তাই ইমান গভীৰতালৈ যাব নালাগে? কিন্তু এনেকৈ ক'বলৈ তাৰে নিজৰে দেখোন এতিয়া লাজ লাগিছে। বহুপৰ ভাবি গুণি সি মেছেজ এটা লিখিলে, অনামিকা, কালিলৈ মই তোমাৰ এটা টেষ্ট ল'ম, সাজু হৈ থাকিবা তুমি। কিছু সময়ৰ বাবে কোনো উত্তৰ নাছিল। অলপ সময়ৰ পিছত তাই ৰিপ্লাই দিলে, চৰি ছাৰ, মোৰ মুডটো বহুত বেয়া, মই টেষ্টৰ বাবে অলপো সাজু নহয়। সি তেতিয়া এনেই সুধিলে যে কিবা হৈছে নেকি তোমাৰ? অনামিকাৰ উত্তৰ আহিল যে আপুনি জানি বুজিও নজনাৰ ভাও জুৰিছে কিয়? নিহালে তেতিয়া মেছেজ কৰিলে, চোৱা অনামিকা, আকৌ কৈছোঁ তোমাৰ আচৰণটো একদম ঠিক নাছিল। এইটো বয়সত তোমাৰ কোনোবা আপোন থকাটো কোনো ডাঙৰ কথা নহয়। তুমি এতিয়া মোক এই সেইজন বুলি ক্লাছৰ ভিতৰত সপোন দেখি থাকা কিয়? অনামিকাৰ ৰিপ্লাই, সেইজন বিশেষ এজনৰ বাহিৰে আন কোনোৱেই নহয়। সি একো নকলে এতিয়া। আনৰ ব্যক্তিগত জীৱনৰ মাজত সি সোমাবলৈ বিচৰা নাছিল। সেয়েহে সি ৰিপ্লাই নিদিয়াকৈ থাকিল। কিন্তু অলপ সময়ৰ পিছতে অনামিকাই পুনৰ ৰিপ্লাই দিলে, সেইজন কোন আপোনাৰ জানিবলৈ মন নাযায় নেকি? সি লিখিলে তেতিয়া, নাযায়, এয়া তোমালোকৰ ব্যক্তিগত কথা, কিন্তু যদি খুব ইচ্ছা কৰিছা তেনেহ'লে ক'বলৈ পাৰা। পুনৰ কিছু ক্ষণৰ বিৰতি। তাইৰ পৰা অৱশেষত ৰিপ্লাই আহিল, সেইজন আন কোনোৱেই নহয়, সেইজন আপুনি হয়। এই বুলি মেছেজ দি অনামিকাই লগে লগে অফলাইন হৈ গ'ল। নিহাল এতিয়া সম্পূৰ্ণৰূপে থতমত খাই গ'ল। এয়া যে সপোনতো ভাবিব নোৱাৰা কথা। সিহঁতৰ মাজৰ সম্পৰ্ক গুৰু শিষ্যৰ এটা সম্পৰ্ক। এয়া হৈছে এক পবিত্ৰ সম্পৰ্ক। ইয়াৰ মাজতো তাই কি বিচাৰে? নিজৰ গাত তেতিয়া চিকুটি চালে। সপোন দেখিছে নেকি সি? নাই, এয়া বাস্তৱ।
কিন্তু প্ৰায় এমাহৰ পৰা এতিয়া নিহালৰ মনটো কিবা অস্থিৰ হৈ আছে। সি কিয় অধীৰ হেঁপাহেৰে অনামিকাৰ ওচৰলৈ টিউচন যাবলৈ বাট চাই আছে। সপ্তাহটোত 3 দিনৰ বাবে বন্দবস্ত কৰা টিউচনটো সি কিয় 6 দিনলৈ নিবলৈ সিদ্ধান্ত ল'লে। দেওবাৰ দিনটো আজিকালি তাৰ কিয় উৰুঙা উৰুঙা লাগিবলৈ ধৰিছে। অনামিকাক নেদেখাৰ বাবেই মোৰ এনেকুৱাবিলাক হ'বলৈ ধৰিছে নেকি? নাই নাই, তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে। সি অনামিকাক স্পষ্টভাৱে কৈ দিব যে মনত যি সপোন পুহি ৰাখিছে সেই সপোন কোনোদিনে বাস্তৱ হোৱাৰ সম্ভাৱনা নাই, কাৰণ তাই তাৰ ছাত্ৰী আৰু সি তাইৰ শিক্ষক। নিহালে ভাবিলে যে তাইক এতিয়া বুজাব লাগিব। পিছদিনা সি নিশ্চিত সিদ্ধান্ত লৈ অনামিকাৰ ঘৰ পালেগৈ। পিছে তাৰ সিদ্ধান্তত পোনছাটেই জ্যোতি পৰিল। তাক দেখিয়েই দুৱাৰাই মাত লগালে, আহা আহা ডেকা ছাৰ, তুমি অহালৈকে বাট চাই আছিলোঁ। আজি ক্লাছ ল'ব নালাগে দিয়া। মোৰো আজি বৰ বেছি ব্যস্ততা নাই, ভাবিলোঁ আজি একেলগে এসাঁজ খাওঁ। বিধে বিধে ব্যঞ্জনৰ যোগাৰ চলিল। ঘৰৰ ৰান্ধনী মানুহ এগৰাকী আছে যদিও আজিকালি অনামিকা আৰু তাইৰ মাকে খোৱাৰ যোগাৰ চলাইছে। এনেকৈ এতিয়া নানা ধৰণৰ কথা বতৰাবিলাক চলি থাকিল। দুৱাৰা মানুহজন কথা চহকী, ব্যৱসায়ী যদিও শিক্ষাৰ খবৰ ভালদৰেই ৰাখে। তেওঁৰ কথা বতৰাত নিহালে ধৰিব পাৰিলে যে তাক তেওঁ যথেষ্ট ভাল পাইছে। এনে এজন সৎ লোকৰ বিশ্বাসক সি কেনেকৈ বাৰু আঘাত দিব? এয়া সম্পূৰ্ণ অসম্ভৱ। সি মাজে মাজে অনামিকালৈ চালে। তাই আজি বহুত উৎফুল্লিত হৈ আছিল। নিহালে এতিয়া নিজকে স্বাভাৱিক কৰিবলৈ পানী অলপ খালে। কালিতো তাই তাক স্পষ্ট ৰূপত মেছেজ কৰিছিল ভাল পোৱাৰ কথা কৈ। এতিয়ালৈকে সি কোনো প্ৰতিক্ৰিয়া কৰা নাছিল আৰু দেখুৱাবলৈ সুযোগ পোৱা নাছিল। তাৰ এই মৌনতাক সন্মতি বুলি ভাবি লৈছে নেকি অনামিকাই? হ'ব পাৰে চাগে। সি নিজেও জানো হৃদয়ে কোনোবা এটা কোঠালিত কাৰোবাৰ উপস্থিতি অনুভৱ কৰা নাই জানো? সি মিছা বুলি ক'ব পাৰিব জানো? শিক্ষক আৰু ছাত্ৰীৰ পবিত্ৰ সম্পৰ্কক নেওচি সি সম্পৰ্কটো আগুৱাই নিব নেকি? কথাবোৰ যদি বেলেগ ফালে ঢাল খায় তেনেহ'লে কি হ'ব? কথাবিলাক ভবাৰ লগে লগে তাৰ এতিয়া মূৰটো ঘূৰোৱা যেন লাগিছিল। পুনৰ গিলাচৰ পৰা পানী এঢোক খালে সি। ইতিমধ্যে নিশা আহাৰ যোগাৰ হৈছিল। অনামিকাই বিধে বিধে ব্যঞ্জনৰ পৰিৱেশন কৰি গ'ল। দুৱাৰাই মাংস এপিচ টপকৈ মুখত ভৰালে। বাহ মাজনী, বঢ়িয়া। বুইছা ডেকা ছাৰ, আমাৰ মাজনী কিন্তু একদম ফাৰ্ষ্ট ক্লাছ চেফ বনি গৈছে। ভাবিলে বেয়াই লাগে, আৰুনো কিমান দিন এনেকৈ তাইৰ হাতে ৰন্ধা ব্যঞ্জনৰ জুতি ল'বলৈ পাম। এঘৰলৈ গুচিয়েই যাব দেখোন তাই। পিছে ডেকা ছাৰ, তুমি কিন্তু বিয়ালৈ আহিব লাগিব দেই। কথাষাৰ কিন্তু মই আজিয়েই কৈ থলোঁ। এই বুলি কৈ দুৱাৰাই খুব জোৰেৰে এতিয়া হাঁহিবলৈ ধৰিলে। অনামিকাই মুখখন ফুলাই সাউতকৈ গুচি গ'ল। নিহালে তললৈ মূৰ কৰি কিঞ্চিত হাঁহিবলৈ ধৰিছিল। সি নিজেই ধৰিব নোৱাৰিলে এই হাঁহি আনন্দৰ নে বিষাদৰ। পিছদিনা অনামিকাই আগতকৈ অধিক দুৰ্বলতা দেখুৱাবলৈ ধৰিছিল নিহালৰ আগত। নিহালে তেতিয়া মন কৰিলে যে তাৰ ভৰিত যেন কিবা এটা স্পৰ্শ কৰিবলৈ ধৰিছে। সি তেতিয়া নিজৰ ভৰিটো কুচাই আনিলে আৰু সেইটো সময়তে ঘৰৰ কাম কৰা মহিলাগৰাকীয়ে চাহ দিবলৈ সোমাইছিলহি। মানুহগৰাকীৰ উপস্থিতিত এতিয়া নিহালে থতমত খাই যাবলৈ ধৰিলে। এটা সময়ত সি ধৈৰ্য ধৰিব নোৱাৰি এটা ভৰি ওপৰলৈ দাঙি দিলে। নিহালে এতিয়া অলপো সময় তাত ৰৈ থাকিবলৈ বিচৰা নাছিল। সি টিউচন শেষ নকৰাকৈয়ে গুচি আহিল। পিছদিনা বতৰটো অলপ গোমা আছিল। যাওঁ নাযাওঁ কৈ বহুবাৰ ভাবি অৱশেষত অনামিকাৰ ঘৰত গৈ ওলালগৈ। সি গৈ পোৱাৰ আগতেই আকাশ কলীয়া ডাৱৰে আৱৰি আনিলে। সি এতিয়া যাওঁ নাযাওঁ কৈ বহুবাৰ ভাবি অৱশেষত অনামিকাৰ ঘৰলৈ গুচি গ'ল। গৈ পোৱাৰ আগতে আকাশখন কলীয়া ডাৱৰে আৱৰি আনিলে। ধাৰাসাৰ বৰষুণত তিতিবুৰি জুৰুলি জুপুৰি হৈ নিহাল অনামিকাৰ ঘৰ পালেগৈ। বৰষুণ যিমানেই বাঢ়ি আহিল, বতাহ ধুমুহা বিজুলী ঢেৰেকনিও সিমানে বাঢ়ি আহিবলৈ ধৰিলে। গাৰ্ডজন কুচিমুচি সৰু এটা পকা ঘৰত সোমাই আছিল। নিহালক দেখি লগে লগে গেটখন খুলি দিলে। নিহাল ভিতৰলৈ সোমাল। বাৰান্দাত উঠি মন কৰিলে যে বৰষুণত তিতিবলৈ তাৰ দেহত অৱশিষ্ট আৰু একোৱেই নাছিল। অনামিকাই জানিছিল যে নিহাল অহাৰ কথাটো। তাই দুৱাৰখন খুলি নিহালৰ অৱস্থাটো এতিয়া মন কৰিলে। নিহালে চিধাই গৈ বাথৰুমত সোমালগৈ। তাত সি ভিজি যোৱা কাপোৰবোৰ খুলি পেলাইছিল। অনামিকাই দুৱাৰত ঢকিয়াই চিঞৰিলে, দুৱাৰখন খোলক, এয়া আপোনাৰ বাবে টাৱল। নিহালে দুৱাৰ নোখোলাকৈ উপায় নাছিল। সি এতিয়া নিজকে আঁৰ কৰি দুৱাৰখন ফাঁক কৰি খুলিলে। অনামিকাই হাত এখন সুমুৱাই আগবঢ়াই দিয়া টাৱলখন লৈ সি লগে লগে দুৱাৰখন বন্ধ কৰি দিলে। কিছু সময়ৰ পিছত টাৱল এখন পিন্ধি গামোচা এখনেৰে মূৰৰ পানীবোৰ মচি মচি সি ওলাই আহিছিল। ঘৰত নিশ্চয় অন্য মানুহ কোনোৱেই নাছিল। এজনী গাভৰু থকা ঘৰখনত এজন ডেকা ল'ৰা, তাকো এনে এটা প্ৰতিকূল বতৰৰ পৰিৱেশত। নিশা সোমাই থকাটোৱেই কিবা ভাবিব নোৱাৰা ধৰণৰ কথা। কিন্তু এয়াতো মিছা কথা নহয়। ড্ৰয়িং ৰুমৰ ইফালৰ পৰা সিফাললৈ খিৰিকী দুৱাৰৰ পৰ্দা টানি থকা অনামিকাক লক্ষ্য কৰিলে নিহালে। সি এনেই সুধিলে, অনামিকা, ঘৰত কোনো নাই নেকি? অনামিকাই ক'লে তেতিয়া নাই, জেঠাই ঘৰলৈ গ'ল সকলো।
পিছে যিহে ধুমুহা বৰষুণ এতিয়াই আহিব নোৱাৰে বুলি তেওঁলোকে ফোন কৰিছিল। সম্ভৱ দেৰি হ'ব চাগে। সি তেতিয়া একো নক'লে। সি এতিয়া গুচি যোৱা উচিত হ'ব নেকি বুলি এবাৰ ভাবিলে, কিন্তু এনে এটা পৰিৱেশত কিয় জানো তাৰ নিজৰে মন নগ'ল যাবলৈ। খন্তেক পিছত অনামিকাই দুকাপ কফি লৈ আহিল। দুয়ো একেখন চোফাতে বহি কফি খাবলৈ ধৰিছিল। বাহিৰত কলহৰ মুখে পানী ঢলাৰ দৰে বৰষুণ পৰি আছিল। সেইবাবে যথেষ্ট ঠাণ্ডাও লাগিছিল। এনে সময়ত গৰম চাহ বা কফি একাপ খোৱাৰ আমেজেই সুকীয়া। দুয়ো নীৰৱে কফি খাবলৈ ধৰিলে। যিমানে কফিৰ কাপ খালী হৈ আহিছিল, সিমানেই ৰুমৰ নীৰৱতাখিনিও অসহনীয় হৈ পৰিছিল। প্ৰথমে অনামিকাই মাত লগাই ক'লে, আজি আপোনাক এইটো ৰূপত প্ৰথম দেখিছোঁ। নিহালে তেতিয়া ক'লে, এয়াই প্ৰথম আৰু এয়াই শেষ, আৰু এনেকৈ কোনোদিনেই ঘৰৰ পৰা ওলাই নাহোঁ। অনামিকাই তেতিয়া মিচিকাই হাঁহিছিল। হাঁহিলে তাইক তেতিয়া বৰ ধুনীয়া লাগিছিল। তাই পুনৰ ক'লে, মই কিন্তু তেনেকৈ ভবা নাই। আপোনাক যে পুনৰ এনেকুৱা এটা ৰূপত দেখিম মোৰ দৃঢ় বিশ্বাস আছে। নিহালে তেতিয়া লগে লগে ক'লে, কিয় কেনেকৈ? এয়াও বুজাই ক'ব লাগিব নেকি? অনামিকাই ওলোটাই প্ৰশ্ন সুধিলে। নিহালে সঁচাই বুজি পোৱা নাছিল কথাষাৰ। এনেকৈ কোৱাৰ পাছত অনামিকাই ভিতৰলৈ বুলি গুচি গ'ল। বহু দেৰি অনামিকাই এতিয়া বাহিৰলৈ ওলাই অহা নাছিল। সেইবাবে তাইক বিচাৰি এতিয়া ৰুমটোলৈ প্ৰৱেশ কৰিছিল নিহালে। হঠাতে তাক উচপ খুৱাই পিছফালৰ পৰা কোনোবাই সাৱটি ধৰিলে। অনামিকা। সি তাইক আঁতৰাব খুজিও নোৱাৰিলে। তাই তাক এতিয়া এৰি নিদিলে। অনামিকাই ক'লে যে, মই জানো যে তুমি মোক বেয়া নোপোৱা। অনামিকাৰ আৱেগ ভৰা কণ্ঠস্বৰ আছিল। বেয়া নোপোৱা মানে এইটো নহয় যে কাৰোবাক ভাল পোৱা। মই তোমাক বহু দিনৰ পৰা কম বুলি ভাবি আছিলোঁ এই কথাটো। নিহালে তেতিয়া ক'বলৈ ধৰিলে। কিয় ভাল পাব নোৱাৰি নেকি? সমস্যাটো ক'ত আছে? অনামিকাৰ তেতিয়া প্ৰশ্ন আহিল। আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক অসম্ভৱ অনামিকা। মন থাকিলেও এয়া আমি কৰিব নোৱাৰোঁ। হঠাৎ অনামিকাই নিহালক দুবাহুত ধৰি ঘূৰালে আৰু বুকুৰ মাজত কুচিমুচি খাই সোমাই পৰিছিল। মই তোমাৰ পৰা ঠিক এইখিনি কথাই শুনিবলৈ বিচাৰিছিলোঁ নিহালদা। মোৰ বাবে তুমিয়েই সকলো। তোমাৰ বাবে মই সকলো ত্যাগ কৰিবলৈ সাজু আছোঁ। নিহালে একো নোকোৱাকৈ এতিয়া নীৰৱে আছিল। বাহিৰত তেতিয়াও প্ৰচণ্ড বৰষুণ আছিল। তাৰ বুকুত এনে এগৰাকী নাৰী যি তাৰ প্ৰেম প্ৰত্যাশী। অজানিতে তাৰ দুহাতে অনামিকাক সি সাৱটি ধৰিছিল। এনেকৈয়ে কিমান সময় পাৰ হৈ গৈছিল সিহঁতৰ ধ্যানেই নাছিল। দুৱাৰৰ দুচকুত অপাৰ বিস্ময় হতভম্ব। নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাই। চকুৰে যেন জুইহে বৰ্ষণ হ'বলৈ ধৰিছে তেওঁৰ এতিয়া। যি জুইয়ে সিহঁত দুয়োকে মুহূৰ্ততে জ্বলাই ভস্ম কৰি পেলাব। নিহাল মানে তুমি? তেনেহ'লে এয়াই তোমাৰ পৰিচয়। মোৰ বিশ্বাসৰ প্ৰতিদান তেনেহ'লে এনেকৈ দিলা তুমি। তীব্ৰ ব্ৰিটিছনাৰে দুৱৰাই কৈ উঠিল। সিহঁত দুয়ো আকাংক্ষাত এতিয়া কঁপি উঠিল। নিহালে কি ক'ব ভাবিয়েই নাপালে। খুৰা, আচলতে মই খবৰদাৰ। এতিয়া মই স্পষ্টীকৰণ শুনিব লাগিব নেকি তোমাৰ? ওলাই যোৱা এই মুহূৰ্তত তুমি মোৰ ঘৰৰ পৰা, কঠোৰভাৱে নিৰ্দেশ দিলে। অলপো সময় তাত নৰৈ নিহাল ওলাই আহোঁতে তাৰ দুচকুত গ্লানিৰ চকুলো। ভুলতো এইফালে তুমি মুখ নুঘূৰাবা। তোমাৰ ছাঁটোও যাতে ভৱিষ্যতে মই দেখা নাপাওঁ। আৰু বহু কিবা কিবি কৈছিল সেইটো সময়ত দুৱৰাই। অনামিকাই এতিয়া নিস্তব্ধ নিথৰ হৈ একে ঠাইতে থিয় হৈ আছিল। তাই এতিয়া কান্দিবলৈও পাহৰি গৈছিল, যেন তাই এটা শিলৰ মূৰ্তিহে। এনেকৈয়ে এতিয়া দিনবিলাক পাৰ হৈ গৈছিল। নিহালৰ দিনবোৰ নাযায় নোপোৱাই যেন লাগিবলৈ ধৰিছিল। কথাবোৰ বুজিবলৈ মানুহক এক অজুহাতহে লাগে। ইতিমধ্যে সেই অজুহাত পাই গৈছে নিহালে। সি এতিয়া নিজকে সুধিছে, এবাৰ নহয় বাৰে বাৰে সুধিছে, কি মই অনামিকাক ভাল পাওঁ নেকি? আৰু তাৰ অন্তৰৰ ভিতৰৰ পৰা প্ৰতিবাৰে সি একেটা উত্তৰকে পাইছে, সিও অনামিকাক ভাল পায়। অনামিকাৰ সৈতে ইতিমধ্যে সকলো সংযোগ বন্ধ কৰি দিছে দেউতাকে। কৰাটোৱে স্বাভাৱিক আছিল। তথাপিও সি বৰ আগ্ৰহেৰে বাট চাই আছিল অনামিকাৰ এটা মাত্ৰ ফোন কললৈ। অৱশেষত আশা কৰা মতে ফোনটো আহিল। এটা অচিনাকি নম্বৰ। সি ৰিচিভ কৰিলে। হেল্ল'। সিপাৰে একদম নীৰৱতা আছিল। নীৰৱতাৰ মাজতো তাৰ কাণত ধৰা পৰাকৈ নাথাকিল যে ফোনটো সিটো পাৰে থকা সেয়া কাৰ চুপনি। নিহালে তেতিয়া মৃদুভাৱে মাত লগালে, অনামিকা। অনামিকাই তেতিয়া ক'বলৈ ধৰিলে যে দুদিনৰ পাছত ল'ৰা ঘৰৰ মানুহ আহিব মোক চাবলৈ। মই নিশ্চিত যে দেউতাই সিহঁতৰ লগত মোৰ বিয়াখন ঠিক কৰিব। এই বুলি কৈয়ে অনামিকাই আকৌ কান্দিবলৈ ধৰিছিল। বুকুখন শোকে যেন খুন্দা মাৰি ধৰিছে তাৰ। উজ্জোৰ কঁপি উঠিছিল। তথাপিও সি অনামিকাক ক'লে যে নেকান্দিবা অনামিকা, তুমি ধৈৰ্য ধৰা। সি সান্তনা দিলে তাইক তেতিয়া। অনামিকাই ক'বলৈ ধৰিলে, আৰু কিমান দিন ধৈৰ্য ধৰিম নিহালদা? তুমি জানানে, মোৰ এতিয়া চকুৰ অৱশিষ্ট পানীখিনিও তুমি আৰু দেখা নাপাবা। কালিলৈ মই সন্ধিয়া 7 বজাত প্লেটফৰ্মত থাকিম। মোৰ বিশ্বাস তুমি আহিবা। আমি দুয়ো বহু দূৰলৈ গুচি যাম নিহালদা। যদি তুমি নাহা মই অকলেই গুচি যাম। তেতিয়া তুমি মোক বিচাৰিলেও আৰু কেতিয়াও বিচাৰি নাপাবা। এই বুলি কোৱাৰ পিছত অনামিকাই ফোনৰ কানেকশ্যনটো কাটি দিলে।
দুশ্চিন্তাত পৰিল এতিয়া নিহাল। এইটো মুহূৰ্তত সি এতিয়া কি কৰিব ভাবিব পৰা নাছিল। লাহে লাহে জয়াল নিশাটোৱে চিন্তাবোৰ অধিক গভীৰ কৰি তুলিছিল। পিছদিনা ঠিক 7 বজাত নিহাল গৈ প্লেটফৰ্ম পালেগৈ। কিন্তু অনামিকাক হ'লে ক'তো নেদেখিলে। ইফালে তাইৰ সৈতে ফোনৰ যোগাযোগো নাছিল। বৰ সমস্যাত পৰিল এতিয়া সি। অলপ পিছতে ট্ৰেইনখন আহি পালেহি। সি তেতিয়া তীক্ষ্ণ দৃষ্টিৰে যাত্ৰীবোৰলৈ লক্ষ্য কৰিলে। হঠাৎ দেখিলে এগৰাকী ছোৱালীয়ে ধীৰে ধীৰে ট্ৰেইনত উঠিবলৈ আগুৱাই গৈছে। হয়, তেতিয়া সি অনুভৱ কৰিলে যে তাই অনামিকাই আছিল। ইতিমধ্যে ট্ৰেইনখন যাবলৈ সাজু হৈছিল। সি তেতিয়া অলপো সময় পলম নকৰি দৌৰি গ'ল আৰু ট্ৰেইনত উঠিবলৈ উদ্যত হোৱা অনামিকাক ধৰি ৰখালে। দুয়োৰে চকুৱে চকুৱে পৰাত আৱেগক ধৰি ৰখাটো এতিয়া অসম্ভৱ আছিল। উচুপি উচুপি কান্দি অনামিকা নিহালৰ বুকুৰ মাজত সৰু ছোৱালীৰ দৰে সোমাই পৰিছিল। অনামিকাই ক'বলৈ ধৰিলে, মই জানো তুমি আহিবা, কাৰণ তুমিও মোক বহুত ভাল পোৱা। আৱেগেৰে কৈ উঠিছিল এতিয়া অনামিকাই। নিহালে প্ৰথমবাৰৰ বাবে সঁহাৰি জনালে, কিন্তু মুখেৰে একো কোৱা নাছিল। তাৰ বিপৰীতে অনামিকাৰ কপালত এটি চুমা আঁকি দিলে। অনামিকাই কৈ উঠিল, বলা নিহালদা, আমি দেৰি নকৰোঁ, ট্ৰেইনখন যাবৰেই হ'ল। এইবুলি কৈ উচপিচাই উঠিল অনামিকা। তাই তাক এক প্ৰকাৰ টানি নিয়াৰ দৰে নিবলৈ বিচাৰিলে, কিন্তু নিহালে গুচি নগ'ল। নিহালে তেতিয়া ক'লে যে ট্ৰেইনখন যাবলৈ দিয়া অনামিকা, আমি পলাই নাযাওঁ, আমি ইয়াতে থাকিম। অনামিকা এতিয়া তাৰ কথাত আচৰিত হৈ তাৰ ফালে চাবলৈ ধৰিলে। তুমি পাগল হৈছা নেকি নিহালদা? ইয়াত আমাৰ বাবে থকাটো একেবাৰে সম্ভৱ নহয়। মোৰ দেউতাই আমাক এনেকৈ দেখিলে, এই বুলি কৈ কৈ অনামিকাই কঁপি উঠিছিল। নিহালে ক'লে, মোৰ ওপৰত তুমি বিশ্বাস ৰাখা অনামিকা, আমাৰ প্ৰেম নিশ্চয় জয়ী হ'বই। এই বুলি কৈ নিহালে অনামিকাৰ হাতত ধৰি ঘূৰি আহিল। এতিয়া অনামিকাৰ সন্ধান ক'তো নাপাই দুৱাৰাই পুলিচক অৱগত কৰিবলৈ সাজু হৈছিল। সেই সময়তে সিহঁত দুয়ো ওলালগৈ। নিহালৰ লগত অনামিকাক দেখি সকলো আচৰিত হৈ পৰিছিল। তেনেহ'লে তুমিয়ে মোৰ ছোৱালীজনীক পলুৱাই নিছিলা নহয় জানো? ক'ত পালা তুমি ইমান সাহস? তেওঁৰ গৰজনী তেতিয়া ভয় নেখালে নিহাল আৰু অনামিকাই। সাহস মোৰ নিশ্চয় আছে ছাৰ, কিন্তু সেই সাহস মই য'তে ত'তে নখটাওঁ। আপোনাৰ ছোৱালীজনীয়ে ঘৰ এৰি কোনো অজান ঠাইলৈ গুচি যোৱাৰ পৰিকল্পনা কৰিছিল। আপোনাৰ মৰমৰ দুহিতাক উদ্ধাৰ কৰি মই মোৰ পাপৰ প্ৰায়চিত্ত কৰিলোঁ। এই বুলি কৈ নিহাল তাতে ৰৈ নাথাকি উভতিবলৈ খোজ দিলে। অনামিকাই কাতৰে চিঞৰিলে, নিহালদা, প্লিজ মোক এৰি নাযাবা। তোমাৰ অবিহনে মই কেতিয়াও জীয়াই থাকিবলৈ নোৱাৰিম নিহালদা। ছোৱালীজনীৰ কান্দোন দেখি এতিয়া মাক দেউতাকৰো চকুলো ওলাই আহিছিল। দেউতাকে থুকাথুকি কণ্ঠৰে ক'লে, ৰ'বা নিহাল, 1 মিনিট ৰ'বা তুমি। এই বুলি কৈ তেওঁ অনামিকাৰ এহাতে ধৰি নিহালৰ কাষলৈ আগুৱাই গ'ল। নিহাল সেইটো সময়ত একে ঠাইতে থিয় দি আছিল। দুৱাৰাই অনামিকাৰ এখন হাত নিহালৰ হাতত তুলি দি ক'লে, তোমালোকৰ প্ৰেমক বুজিবলৈ পৰিস্থিতিয়ে মোক সুযোগ দিয়া নাছিল নিহাল, আজি সেই সুযোগ আহিল। প্ৰেম ভাল পোৱা কি সেয়া মই বুজো, বিশ্বাস কৰা অনামিকা তোমাৰেই হ'ব, কিন্তু আজি নহয়। এই বুলি কৈ তেখেতে এখোজ দুখোজকৈ ঘৰৰ ভিতৰলৈ খোজ ল'লে। তেতিয়া সিহঁত দুটাৰ সমান সুখী এইখন পৃথিৱীত কোনোৱেই হোৱা নাছিল। এটা নিৰ্দিষ্ট সময়ৰ পাছত মাক দেউতাকে নিহালৰ লগত অনামিকাক বিয়া কৰাই দিলে। দুৱাৰৰ যিমান মাটি সম্পত্তি আছিল সকলোবিলাক অনামিকাৰ নামত কৰি দিছিল। এতিয়া নিহালে নিজৰ ঘৰখনৰ লগতে অনামিকাৰ ঘৰখনো খুব সুন্দৰভাৱে পৰিচালনা কৰি গৈছিল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।